আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহু। আলহামদুলিল্লাহ, আসসালাতু আসসালামু আলা রাসূলিল্লাহ, আম্মা বাদ। আজি বিশেষ এটা বিষয় লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। এই বিষয়টো হ'ল যে মানৱ জাতিৰ ওপৰত যিবিলাক বিপদ আপদ আহে, এইবিলাকৰ কাৰণ কি আৰু ইয়াৰ পৰিত্ৰাণ কেনেকৈ কৰিব লাগিব, এই বিষয়ে আজি আলোচনা কৰিম ইনশাআল্লাহ। প্ৰথমে আহোঁ যে মানৱসকলৰ বিপদ আপদ কিয় আহে। এই বিষয়ে 42 নম্বৰ সূৰাৰ 30 নম্বৰ আয়াতত আল্লাহ পাকে কৈছে, ওয়ামা আসাবাকুম মিম মাসিবাতিন ফিমা কাসাবাত আইদিকুম। অর্থাৎ তোমালোকৰ প্ৰতি যি বিপদ আপদ আহে, যি বিপদ আপতিত হয়, সেয়া তোমালোকৰ কৃত কৰ্মৰ পৰিণাম। অর্থাৎ আমাৰ কৰ্মৰ ফলত সেই বিপদবিলাক আল্লাহে আমাক দিয়ে। তো আমি ইয়াৰ পৰা গম পালোঁ যে আমালোকৰ ওপৰত যি বিপদ আপদ আহি আছে, এইবিলাক আমাৰ কৃতকৰ্মৰ ফল। সম্প্ৰতি সময়ত যিবিলাক মানুহৰ ঘৰ দুৱাৰ উচ্ছেদ কৰা হ'ল, তেওঁলোকে এবাৰ হ'লেও চিন্তা কৰিব, বা যিবিলাক মানুহৰ ওপৰত অত্যাচাৰ চলি আছে তেওঁলোকে চিন্তা কৰিব যে তেওঁলোকৰ ওপৰত এই আপতিত হোৱা বিপদ কিয় আহিল। আল্লাহ পাকে ইয়াতে কৈছে যে তোমালোকৰ ওপৰত যি বিপদ আপদ আপতিত নহওক কিয়, সেয়া তোমালোকৰ কৃতকৰ্মৰ ফল। তেওঁলোকে কি এনেকুৱা ভুল কৰিছে যাৰ ফলত উচ্ছেদ হ'বলগীয়া হ'ল? প্ৰশ্নটো আপোনালোকৰ ওচৰত থাকি গ'ল। এতিয়া আহোঁ এই বিপদৰ পৰা উদ্ধাৰ কেনেকৈ হ'ম, এই বিষয়ে আল্লাহ পাকে 8 নম্বৰ সূৰাৰ 53 নং আয়াতত কৈ আছে, জালিকা বিআন্নাল্লাহা লাম ইয়াকু মুগায়্যিরান নিয়ামাতান আনআমাহা আলা কাউমিন হাত্তা ইউগায়্যিরু মা বিআনফুসিহিম। অর্থাৎ যদি কোনো সম্প্ৰদায়ে নিজৰ অৱস্থাৰ পৰিৱৰ্তন নিজে নকৰে, তেন্তে আল্লাহ এনে নহয় যে তেওঁ সিহঁতক যি নিয়ামত দান কৰিছে তাত কোনো পৰিৱৰ্তন আনিব। অৰ্থাৎ আমাৰ ওপৰত যিটো বিপদ আহিছে, এই বিপদটো আহিছে আমালোকৰ কৰ্মৰ ফলত। আমি যি কৰ্ম কৰিছোঁ তাৰ পৰিণাম আমি ভোগ কৰি আছোঁ, আৰু এই পৰিণামটো পৰা যদি আমি পৰিত্ৰাণ বিচাৰোঁ, তেনেহ'লে আমি কি কৰিব লাগিব? আমাৰ ভুলবিলাক সংশোধন কৰিব লাগিব। কাৰণ আল্লাহে কৈয়ে দিছে যে তুমি এতিয়া ভুল কৰিছা, তেনেহ'লে তোমাৰ ভুলৰ কেনেকৈ ভুলটো সংশোধন কৰিবা? তুমি নিজে চেষ্টা কৰা, তুমি নিজৰ অৱস্থা নিজে পৰিৱৰ্তন কৰা, তেতিয়া আল্লাহ কি কৰিব? তোমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰি দিব। আল্লাহ এনে নহয় যে আপোনাৰ ওপৰত অন্যায় কৰিব, আপোনাক যি নিয়ামত দান কৰিছে সেই নিয়ামত উঠাই ল'ব, এনেকুৱা আল্লাহ কেতিয়াও নকৰে। কেতিয়া উঠাই লয়? যেতিয়া আপুনি এইটো নিবিচাৰে, যেতিয়া আপুনি তেনেকুৱা কাম কৰে যাৰ ফলত সেই নিয়ামতখিনি আৰু নাথাকে, সেই নিয়ামতখিনি আল্লাহ উঠাই লয়। তো এই বস্তুটো আমি জানিব লাগিব। তো আমাৰ ওপৰত যিটো বিপদ আহিছে, এই বিপদৰ পৰা পৰিত্ৰাণ আমি কাৰো ওচৰতো নাপাওঁ। এই পৰিত্ৰাণ পাবলৈ হ'লে আমি নিজকে সংশোধন কৰিব লাগিব, নিজৰ অৱস্থাৰ পৰিৱৰ্তন নিজে সাধিব লাগিব, তেতিয়াহে আমাৰ পৰিৱৰ্তন আহিব। তো এই ক্ষেত্ৰত আমি কি কৰোঁ? সাধাৰণতে যেতিয়া আমি বিপদত পৰোঁ, তেতিয়া আমি বিভিন্ন অপকৰ্মত লিপ্ত হৈ পৰোঁ। আটাইতকৈ ডাঙৰ যিটো মুছলিমসকলৰ কাৰণে অপৰাধ, এইটো হ'ল আল্লাহৰ লগত অংশীদাৰিত্ব কৰা। আমি বিপদৰ সময়ত এনেকুৱা ব্যক্তিৰ ওচৰত, এনেকুৱা বিষয়ৰ ওচৰত, এনেকুৱা তাগুদৰ ওচৰত আমি গুচি যাওঁ, যাৰ ফলত আমাৰ ইমান আৰু নাথাকে।
আমি আৰু মুছলিম হৈ নাথাকো। তো বিপদৰ সময়ত মানুহে সাধাৰণতে এইটো চিন্তা নকৰে। সেই সময়ত সিহঁতৰ বা আমাৰ এটাই চিন্তা, বিপদৰ পৰা কেনেকৈ উদ্ধাৰ পাব পাৰোঁ। আমি তেতিয়া বিচাৰ নকৰোঁ যে আমাৰ ইমানৰ অৱস্থা কি হ'ব, আমাৰ ইমান থাকিব না আমাৰ ইমান ভাঙি যাব, এইখিনি আমি চিন্তা নকৰোঁ। গতিকে আমি সেই বিপদৰ সময়ত আমি ধৈৰ্য ধৰিব লাগিব, আৰু এই ধৈৰ্য ধৰি আমি সঠিক পন্থা অৱলম্বন কৰিব লাগিব। এনেকুৱা নহয় যে মাৰামাৰি, কাটাকাটি, ভাংচুৰ, চৰকাৰী যি বস্তু আছে এইবিলাক ভাংচুৰ, পুলিচৰ ওপৰত অত্যাচাৰ, এইবিলাক কৰি মুছলিম হৈ নিজৰ পৰিচয় দিয়াটো ভুল হ'ব। কাৰণ মুছলিমসকলে এনেকুৱা ফাসাদ সৃষ্টি কৰিব নোৱাৰে, এনেকুৱা বেয়া কৰ্ম কৰিব নোৱাৰে, চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী সা সম্পত্তি নষ্ট কৰিব নোৱাৰে। গতিকে আমি কি কৰিব লাগিব, ন্যায়ৰ পক্ষত থাকি ন্যায়সংগতভাৱে আমি আমাৰ প্ৰচেষ্টা চলাই যাব লাগিব। আমি নিজকে শুধৰাই ল'ব লাগিব, নিজকে সংশোধন কৰিব লাগিব। এই বিষয়ে আল্লাহ 13 নম্বৰ সূৰাৰ 22 নম্বৰ আয়াতত আৰু 28 নম্বৰ সূৰা 54 নম্বৰ আয়াতত এই বিষয়ে আল্লাহ পাকে কৈছে, যাৰ অসমীয়া অনুবাদটো মই কৈ আছো। ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবে আছে আখিৰাতৰ শুভ পৰিণাম। অৰ্থাৎ আপোনাৰ লগত মোৰ লগত কিবা বেয়া এটা ঘটনা ঘটি আছে, আমিও ইয়াৰ উত্তৰ বেয়াকৈ দিব নোৱাৰো। আমি কি কৰিম, আমাৰ লগত যিটো বেয়া হৈ আছে ইয়াৰ উত্তৰ, ইয়াৰ প্ৰতিবাদ আমি ভালৰ দ্বাৰা কৰিম। অৰ্থাৎ আমি বেয়াটোক ভালৰ দ্বাৰা প্ৰতিহত কৰিম। এইটো কোৰাণে আমাক শিকাই আছে, কোৰাণৰ শিক্ষা। গতিকে আমি কোৰাণৰ শিক্ষাৰ পৰা যেতিয়া আমি বাহিৰলৈ গুচি যাম, তেতিয়া আমাৰ ওপৰত বিপদ আপদ আহিব। কাৰণ কোৰাণটো হৈছে ইছলাম ধৰ্মৰ মূল গ্ৰন্থ, আৰু এই কোৰাণে কি কৰিব, আমাক গাইড কৰিব। কোনটো সঠিক কোনটো ভুল, এই কোৰাণে আমাক গাইড কৰিব। আৰু যদি কোৰাণৰ গাইড মতে আমি নচলো, তেনেহ'লে আমি বিপদে চলাৰ সম্ভাৱনাই অত্যাধিক থাকিব। তো গতিকে ইয়াতে কৈছে যে সেইসকল লোক কি কৰিব, যেতিয়া বেয়া হ'ব সিহঁতৰ লগত, তেওঁলোকে ভালৰ দ্বাৰা বেয়া প্ৰতিহত কৰিব, আৰু তেনেকুৱা কৰিলে ইয়াৰ পৰিণাম আখিৰাতত আমি ভাল হ'ব বুলি আল্লাহে কৈছে। এতিয়া আৰু এটা বিষয় লৈ আহোঁ, যে যিবিলাক বিপদ আপদ আমাৰ আহি আছে, এইবিলাক আল্লাহে কৈছে তোমালোকৰ হাতৰ কৰ্ম, তোমালোকে এইটো উপাৰ্জন কৰি লৈছা, তোমালোকৰ ব্যৱহাৰৰ, তোমালোকৰ কৰ্মৰ ফলত তোমালোকৰ এই বিপদ আপদ আহিছে। কিন্তু আৰু এটা বস্তু যদি আমি লক্ষ্য কৰোঁ, তেনেহ'লে কোৰাণৰ 2 নম্বৰ সূৰাৰ 155 নম্বৰ আয়াতত, 3 নম্বৰ সূৰাৰ 186 নম্বৰ আয়াতত, 21 নম্বৰ সূৰাৰ 35 নম্বৰ আয়াতত, 39 নম্বৰ সূৰাৰ 49 নম্বৰ আয়াতত আল্লাহ পাকে কৈ আছে যে আমি তোমালোকক পৰীক্ষা কৰাৰ কাৰণে কিছু ভয় ভীতি দেখুৱাও। কিছু জানৰ ক্ষতি হয়, কিছু মালৰ ক্ষতি, কিছু ফচলৰ ক্ষতি, এইবিলাক ক্ষতিৰ দ্বাৰা তোমালোকক আমি কি কৰোঁ, তোমালোকক পৰীক্ষা লওঁ। তো এই আয়াতত আল্লাহ পাকে কৈ আছে 2 নম্বৰ সূৰা 155 নম্বৰ আয়াতত যে আমি তোমালোকক নিশ্চয় পৰীক্ষা কৰিম অলপ ভয় ভীতি, ভোগ আৰু ধন সম্পদ, জীৱন আৰু ফচলৰ ক্ষয় ক্ষতিৰ দ্বাৰা, আৰু তুমি ধৈৰ্যশীলসকলক সুসংবাদ দিয়া। তেনে আমাৰ ওপৰত যিটো বিপদ আপদ আহি আছে, যিটো ক্ষয় ক্ষতি আহিছে, ফচলৰ ক্ষয় ক্ষতি, তাৰপিছত ভোগ আৰু ধন সম্পদ, জীৱন, এই যে ক্ষয় ক্ষতি যিবিলাক আহি আছে, এইবিলাক আল্লাহৰ ফালৰ পৰা এটা পৰীক্ষা। আৰু এই পৰীক্ষাত যদি আমি উত্তীৰ্ণ হ'ব বিচাৰোঁ, তেনেহ'লে আমাক কি কৰিব লাগিব, ধৈৰ্যশীল হ'ব লাগিব। অৰ্থাৎ ধৈৰ্যশীল মানে এইটো নহয় যে আপুনি এই বিপদবিলাক আহি আছে আৰু আপুনি চুপচাপ এইটো সহ্য কৰি আছে, এনেকুৱা নহয়। আপুনি এই বিপদত ধৈৰ্য ধৰি আপোনাৰ নেক্সট ষ্টেপ কি লোৱা উচিত, নেক্সট ইয়াৰ পৰৱৰ্তী পদক্ষেপ কি ল'ব, এই বিষয়ে আপুনি চিন্তা কৰি উপযুক্ত পদক্ষেপ লওক। আৰু পদক্ষেপ লওঁতে যাতে আনৰ ক্ষতি নহয়, চৰকাৰৰ ক্ষতি নহয়, দেশৰ ক্ষতি নহয়, আন ধৰ্মৰ মানুহৰ ক্ষতি নহয়, এইবিলাক আটাইকেইটা বিষয়ত আপুনি চিন্তা চৰ্চা কৰি এটা ভাল সিদ্ধান্তত আপুনি আহিব লাগিব। এইটো হ'ল আচলতে প্ৰকৃত ধৈৰ্য। আৰু এই সিদ্ধান্ত মৰ্মে আপুনি লগে লগে তাৰ যে প্ৰতিফল পাব, এইটো ঠিক নহয়। ইয়াৰ কাৰণে আপুনি অপেক্ষা কৰক। এনেকৈ যিসকলে ধৈৰ্য ধাৰণ কৰিব, আপোনাৰ কৰ্তব্যখিনি পালন কৰাৰ পিছত আপুনি ধৈৰ্য ধাৰণ কৰক,
এটা সময়ত আপুনি নিশ্চয় আপোনাৰ ধৈৰ্যৰ প্ৰতিফল পাবই। আৰু সেই বিষয়টো আল্লাহ কৈছে যে এইবিলাক ভয়ভীতি, ধন সম্পদৰ ক্ষতি, ফচলৰ ক্ষতি, এইবিলাকৰ মাধ্যমত আল্লাহে মানুহক পৰীক্ষা লৈ আছে। তেনেহ'লে আমি দুটা বস্তু পালোঁ। এটা হ'ল মানুহক যিবিলাক ক্ষয় ক্ষতি হৈ আছে, বিপদ আপদ আহি আছে, এইটো আল্লাহৰ ফালৰ পৰা এটা পৰীক্ষা। 2 নম্বৰ হৈছে যিবিলাক বিপদ আপদ আহি আছে, এইবিলাক হৈছে মানুহৰ কৃতকৰ্ম, অৰ্থাৎ আমি নিজে কৰ্ম কৰিছোঁ যাৰ ফলত আমাৰ ওপৰত এই বিপদ আহিছে। মই এটা উদাহৰণ দিব বিচাৰোঁ। ধৰক আজি গোটেই বিশ্বত গৰম বাঢ়িছে, যিটো আমি গ্লোবেল ওয়ার্মিং বুলি কওঁ। এই গৰম যে বৃদ্ধি হৈছে, ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হৈছে, তাৰে এটা কাৰণ কৈছোঁ যে মানুহে গছ গছনি অত্যাধিক পৰিমাণে কাটি আছে, হাবি জংঘল কাটি ডাঙৰ ডাঙৰ নগৰ চহৰ বনাই পেলাইছে, যাৰ ফলস্বৰূপে আমাৰ ওপৰত কি হৈছে? বিপদ আহি আছে, যিটোক আমি গ্লোবেল ওয়ার্মিং বুলি কওঁ। তো এইটো আমাৰ কৃতকৰ্মৰ ফলত আহি আছে। তাৰপিছত এই যিবিলাক আমি বানপানী, গৰাখহনীয়া যিটো হৈ আছে, এইবিলাক আমাৰ কৃতকৰ্মৰ ফলত হৈ আছে। আমি যদি এইবিলাক ষ্টেপ ল'লো হয়, আমি যদি ইয়াৰ কাৰণে প্ৰতিৰক্ষামূলক যদি আমি পদক্ষেপ লওঁ, তেনেহ'লে আল্লাহে আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰি দিব। কিন্তু আমি এইবিলাক পদক্ষেপ নলওঁ, যাৰ বাবে আমাৰ ওপৰত বিপদ এটাৰ পিছত এটা আহিয়েই থাকে। এই ক্ষেত্ৰত সূৰা ফাতিহাৰ এটা আয়াত মই ক'ব বিচাৰোঁ, যিটো সূৰা ফাতিহা 1 নম্বৰ সূৰাৰ 5 নম্বৰ আয়াতত আছে, ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাইন। আমি আটায়ে জানো, আমি সকলোৱে নামাজত এই সূৰাটো পঢ়োঁ, অৰ্থাৎ আমি তোমাৰ ইবাদত কৰোঁ আৰু তোমাৰ সহায় সাহায্য বিচাৰোঁ, আমি তোমাৰে সহায় সাহায্য বিচাৰোঁ। তো এই ক্ষেত্ৰত আমি যিসকল বিপদ আপদত পৰিছে, বিশেষকৈ যিসকলে বিপদ আপদত পৰিছে বা বিপদ আপদত পৰা নাই, সকলো সৰ্ব অৱস্থাত আমি আল্লাহৰ ইবাদত কৰিব লাগিব, লগতে আল্লাহৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰিব লাগিব। অৰ্থাৎ আমি বিপদত পৰিছোঁ, আল্লাহৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰিম, কাৰণ আমি তেওঁক নিজৰ মাবুদ বুলি মানি লৈছোঁ আৰু আমি সেই মাবুদৰ গোলাম বুলি আমি নিজকে স্বীকাৰ কৰিছোঁ। গতিকে আমি নিজৰ মালিকৰ ওচৰত, নিজৰ মাবুদৰ ওচৰত সহায় বিচাৰিম। সৰ্বশেষত কুৰাণ মজিদৰ 65 নম্বৰ সূৰাৰ 7 নম্বৰ আয়াতত আল্লাহ পাকে কৈ আছে, বিত্তবানে নিজ সামৰ্থ্য অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱনোপকৰণ সীমিত, তাক আল্লাহে যি দান কৰিছে তাৰ পৰা ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ্য দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। এই কথাটো মনত ৰাখিব যে আল্লাহে যাক যি সামৰ্থ্য দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ পিছত সচ্ছলতা প্ৰদান কৰিব। আমি ভাবি আছো আমাৰ ওপৰত যি বিপদ আপদ আহি আছে, আমাৰ ওপৰত যিটো বোজা আহি আছে, এই বোজাটো আমাৰ সামৰ্থ্যৰ বাহিৰত নেকি? আল্লাহ কৈছে, কেতিয়াও মই কাৰো ওপৰত তাৰ সামৰ্থ্যৰ বাহিৰত মই বোজা অৰ্পণ নকৰোঁ। এজন মানুহ বা এটা জাতি সেইখিনি বোজা বহন কৰিব পাৰিব, যিমানখিনি তাৰ সামৰ্থ্য আছে সেইখিনি আল্লাহে তাৰ ওপৰত বোজা দিব। গতিকে আমি এইখিনি মনত ৰাখিব লাগিব যে আমাৰ ওপৰত যি বিপদ আপদ আহি আছে, যি বোজা আহি আছে, এইটো আমাৰ সামৰ্থ্যৰ বাহিৰত নহয়। গতিকে আমি আমাৰ অৱস্থাৰ পৰিৱৰ্তন ইনশাআল্লাহ আমি নিজেই কৰিব লাগিব, সেয়া আল্লাহে কৈ দিছে। গতিকে আমি যদি মনটো সৰু কৰোঁ, আমি যদি নিৰাশ হৈ যাওঁ, তেনেহ'লে নচলিব, কাৰণ আমাৰ ওপৰত বোজাখিনি আমাৰ সামৰ্থ্যৰ ভিতৰত। আমাৰ বোজাখিনি আমি ইচ্ছা কৰিলে আল্লাহৰ দয়াত আমাৰ বোজাটো আঁতৰাই দিব পাৰিম, অৰ্থাৎ আমি আমাৰ বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰিম। এয়া কোনো ডাঙৰ বিষয় নহয়, কাৰণ আল্লাহে
সেই জাতিৰ অৱস্থাৰ পৰিৱৰ্তন তেতিয়ালৈকে নকৰে যেতিয়ালৈকে সেই জাতি নিজে নিজৰ অৱস্থাৰ পৰিৱৰ্তন নকৰে। আৰু এই ক্ষেত্ৰত সদায় মুছলিম এজন ন্যায়ৰ পক্ষত থাকিব লাগিব, কেতিয়াও অন্যায় পথত যাব নালাগিব, আল্লাহৰ লগত শিৰক কৰিব নালাগিব। এই কথাখিনি মনত ৰাখি আমি আগুৱাই যাব লাগিব। তো যিয়েই হওক, আজি যিটো আমাৰ চাৰিওফালৰ অৱস্থা, এইটো কোনো নতুন কথা নহয়। পৃথিৱীৰ সৃষ্টিৰ পৰা যুগে যুগে সময়ে সময়ে মুছলিমসকলৰ ওপৰত অত্যাচাৰ চলি আছিল, আৰু মুছলিমসকল নিজকে কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ কৰিব তাৰো সমাধান আল্লাহে কোৰাণত দিছে। গতিকে আহক আমি কোৰাণক অধ্যয়ন কৰোঁ, কোৰাণৰ ওপৰত চৰ্চা কৰোঁ, যাতে আমি আমাৰ জীৱন ব্যৱস্থা, আমাৰ জীৱনটো ধুনীয়াকৈ অতিবাহিত কৰিব পাৰোঁ, আৰু আখেৰাতত যাতে ইয়াৰ প্ৰতিদান, ভাল প্ৰতিদান পাওঁ, তাৰ বাবে আমি চেষ্টা চলাওঁ। তো যিয়ে হওক, আজিলৈ ইমানেই। যদি ইয়াৰ মাজত মোৰ ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব আৰু মোৰ বাবে দোৱা কৰিব। অমা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।